কি মৰমী মৰমী কি হ'ল আপুনি ইমানকৈ চিঞৰিছে যে দুইটাৰ ঘটনাটো সংঘটিত কৰা এজন আছামী বোলে পুলিচে ধৰিছে হয় নেকি তেনেহ'লে আপুনি দেৰি কৰিব নালাগে সোনকালে ওলাওক ময়ো গোসাঁই ঘৰৰ পৰা আহোঁ হে প্ৰভু মোৰ ছোৱালীক বিনা দুখত কষ্ট দিয়া অপৰাধীয়ে যাতে শাস্তি পায় দুহিতাৰ লগত ন্যায় কৰা প্ৰভু হেৰা আজি যাম বুলি ভাবিছিলোহে তাকেহে হেৰি নহয় আপুনি অকলে যাব নালাগে দাদুকো নহ'লে লগত লৈ যাব হ'ব দিয়া আহোঁ হে প্ৰভু মোক সাহস দিয়া মই যাতে থানালৈ গৈ তাৰ মুখখন চাব পাৰোঁ বাইদেউ আপুনি কিয় চাটা বনাইছে মোক কোৱা হ'লে হ'লহেঁতেন তই বাকীবোৰ কাম কৰি আছ মই চাহ একাপ বাকী খাব পাৰিম দে তই একাপ খাবি নেকি নাই নাই নালাগে বাইদেউ জোন বিয়াৰ বাবে তোক কি লাগে কবি লাজ কৰিব নালাগে জোন মই তোক কিবা কৈ আছো বাইদেউ বিকি দাদাৰ যে বিয়া হ'ব সেইকাৰণে আপোনাৰ মনটা খুব ফূৰ্তি লাগিছে ন সেইটো কথা মই তোক কথাৰে বুজাব নোৱাৰিম যেতিয়া তোৰ সন্তানৰ বিয়া পাতিবি সেইদিনা মোৰ আনন্দখিনি তই অনুভৱ কৰিব পাৰিবি সেইটা ভাবিয়ে দুখ লাগিছে বাইদেউ জোন সেইটা দিন জানো মোৰ জীৱনলৈ কেতিয়াবা আহিব আহিব কিয় নাহিব জোঁৱাই পাবি নহয় মোৰ ছোৱালীকেইটা দেখোন মোৰ লগত নায়েই বাইদেউ আজি ছোৱালীকেইটালৈ বহুত মনত পৰিছে তই দুখ নকৰিবি জোন যেনেদৰে ৰাতিৰ পিছত দিন হয় ঠিক তেনেদৰেই দুখৰ পিছত এদিন সুখ তোৰ জীৱনলৈ আহিবই নাজানো বাইদেউ সেইটা দিন মোৰ জীৱনলৈ কেতিয়া আহিব আপোনালোকে মাত্ৰ মোক আপোনালোকৰ কাষৰ পৰা কেতিয়াও যাব নিদিব হেহি এজনী কিনো কথাবোৰ ভাবি আছ তই বাৰু মনতে ভাবি আছ নেকি যে ঘৰলৈ বোৱাৰী আহিলে আমি তোক পঠাই দিম বুলি বিকি দাদাৰ বৌয়ে যদি মোক ভাল নাপায় তেতিয়া পঠাই দিবওতো পাৰে জোন পিছৰ কথা নাজানো কিন্তু আমি জীয়াই থকালৈকে তোক এইখন ঘৰৰ পৰা কোনো কলৈকো নপঠিয়াই এখেতেনো ফোনটো কিয় ৰিচিভ কৰা নাই কি বা হৈছে তাত মই দাদুলৈকে ফোনটো কৰোঁ নেকি হেল্ল' আপুনিনো ফোনটো বাৰু কিয় ৰিচিভ কৰা নাই কি হৈছে তাত মোক কওকচোন কথাবোৰ হেৰা শুনা বিশ্বাস কাকো নকৰিবা আপুনি কথাবোৰ ভালকৈ বুজাই কওকচোন বা থানাৰ পৰা কিবা খবৰ আহিছে তই ভিতৰতে থাক ওলাই নাহিবি মা কোৱাচোন কি হৈছে আপুনি তুমি আহা সোমাই আহা কি হ'ল আণ্টি আপোনাক বৰ টেনশ্যনত থকা যেন লাগিছে মানে আমাৰ দুহিতাক তেনেকুৱা অৱস্থা কৰা ল'ৰাটো পুলিচে ধৰিলে ইমান এটা ভাল খবৰ আপুনি ভালহে পাব লাগে কিয় ইমান টেনশ্যনত আছে ঠিকেইতো মই ভালহে পাব লাগে কিয় ইমান চিন্তা কৰিছোঁ
হেৰি নহয় বিক্ৰান্ত, তুমি মোক এটা সহায় কৰি দিব পাৰিবানে? কওঁ কিয় নকৰিমনো? তুমি মোক থানালৈ লৈ যাব পাৰিবা? বলক। অন্তৰা, মই আহিছোঁ। তই দুহিতাক চাবি। আহা বিক্ৰান্ত। হেল্ল', ফোনৰ ব্যৱহাৰ নাজানিলে শিকি ল'বা। কিছুমান মানুহে নিজকে বেছি স্মাৰ্ট বুলি ভাবে। কি হৈছে অন্তৰা? তই সেইবোৰ কথা শুনিব নালাগে। শুন, তোক মই এটা কথা কওঁ। কি কথা? তোক সহায় কৰিলে বুলিয়ে সেই বিক্ৰান্ত বোলাজনৰ কথাত বৰকে গুৰুত্ব নিদিবি। বৰকে কথা বতৰাও নাপাতিবি। মইনো তেওঁৰ লগত কি কথা পাতিম? কি পাতিম কি নাপাতিম সেইবোৰ বাদ দে। মুঠতে মই নাপাতিবলৈ কৈছোঁ, নাপাতিবি। যি কওঁ সেইটো শুনিবি। মই তোৰ ভালৰ কাৰণেহে কৈছোঁ। হেল্ল', হেৰা, দুখী বুলি সন্দেহ কৰাজনে এতিয়াও নিজৰ ভুল স্বীকাৰ কৰাই নাই, বুজিছা? কি? অপৰাধ স্বীকাৰ কৰা নাই? পুলিচে সন্দেহে কৰিছে। দুখীয়ে অপৰাধ কৰা বুলি নোকোৱা পৰ্যন্ত আমি আৰু অলপ দিনলৈ অপেক্ষা কৰিব লাগিব। ঠিক আছে, হ'ব দিয়ক। হেৰি, জোনৰ মনটো অকণমান বেয়া, বুজিছে? তাইৰ আকৌ মন বেয়া কৰিবলৈ কি হ'ল? মোৰ মতে ছোৱালী দুজনীলৈ মনত পৰিছে। হয় দিয়া, সেনেকৈ সন্তানৰ পৰা আঁতৰি থকাটো এগৰাকী মাতৃৰ কাৰণে বৰ কষ্টকৰ, বুজিছা? এটা কাম কৰিবা। কি? তাই যদি ইচ্ছা কৰে দুদিনমানৰ কাৰণে ঘৰলৈ গৈ ছোৱালী দুজনীক চাই আহিবলৈ ক'বা। মইতো তাকেই ভাবিছিলোঁ, কিন্তু গিৰিয়েকে মাৰপিট কৰে বুলিহে ভয় লাগে। হ'ব দিয়া, যি ইচ্ছা কৰক দিয়া। বাৰু, বিকে ফোন কৰিছেনে? এতিয়ালৈকে কৰা নাই। মই কৰা নাই, নকৰোঁ। কিবা কথা ঠেহ পাতিছা নেকি? ছোৱালীজনীৰ ফটো তেতিয়াই বিচাৰিছিলোঁ, এতিয়ালৈকে দিয়া নাই। বাইদেউ! এইৰ আকৌ কি হ'ল? জোন! জোন! অনুৰাগলৈ ফোন এটা কৰোঁ নেকি? মই কৰিলে নিশ্চয় ৰিচিভ কৰিব। হেল্ল', প্লিজ ফোনটো কাটি নিদিব। আপোনাৰ লগত মোৰ কথা পাতিব লগা আছে। তুমি ঘৰলৈ কেতিয়া আহিলা? কালি। কোৱা, কি ক'ব বিচাৰিছা? আপুনি সকলোবোৰ পাহৰি অন্তৰাক গ্ৰহণ কৰিব নোৱাৰেনে? চোৱা, এই মুহূৰ্তত তোমাক দুখ দিবলৈ মোৰ মন নাই। তথাপিও যিহেতু তুমি নিজে সুধিছা, তেন্তে শুনা, মই অন্তৰাক গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু দ্বিতীয়বাৰ কল কৰি মোক এনেধৰণৰ কথা নক'লে মই সুখী হ'ম। প্লিজ, আপুনি মোৰ কথাবোৰ নুশুনো, আৰু একো কথাই নুশুনো। অন্তৰাক লৈ যেনেকৈ তোমাৰ চিন্তা হৈছে, মোৰো দেউতাক লৈ চিন্তা হৈছে। কাৰণ এইবিলাক কথাৰ বাবে তেওঁ এতিয়া অসুস্থ, আৰু এইবোৰ কথা লৈ নেক্সট টাইম মোক ফোন নকৰিবা। হেল্ল', হেল্ল' অনুৰাগ, হেল্ল', 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 হেল্ল'। তই অনুৰাগলৈ ফোন কৰিছিলি? কৰিছিলোঁ, কিন্তু তই অনুৰাগলৈ ফোন কৰিব নালাগিছিল বা। বেয়া কৰিলি। তেওঁ কি ক'ব মোৰ জনা আছে। নাই, নকৰিবি। কোনো কাৰণত অনুৰাগলৈ আৰু ফোন নকৰিবি। নক'লে কেনেকৈ হ'ব অন্তৰা? মাক দেউতাকক বুজোৱাৰ আগতে অনুৰাগক কথাবোৰ বুজাব লাগিব।
নুবুজে মোক কৈ থৈ গৈছে মই ভুল কৰিছোঁ সেইকাৰণে মই আৰু শাস্তি পাম তই তেনেকৈ ভাবি নিজকে কষ্ট নিদিবি নহয় বা মই নিজকে বুজাব লাগিব যে অনুৰাগে মোক আৰু কেতিয়াও ঘূৰাই নিনিয়ে মই গোটেই জীৱন অনুৰাগৰ লগত নহয় অকলে কটাব লাগিব মোৰ আশা সপোন এইবিলাকৰ কোনো মূল্য নাই বিকে ফোনটো ৰিচিভ কৰা নাই যে সিটো আবেলিতে সিহঁতৰ ঘৰ পালোগৈ বুলি কৈছে কিন্তু এতিয়া সি কিয় ফোনটো ৰিচিভ কৰা নাই তুমি আহিছিলা দুহিতাৰ খবৰ ল'বলৈ আৰু এওঁ লৈ গ'ল তোমাক থানালৈ বেয়া নাপাবা দেই নাই নাই আংকল মই একো বেয়া পোৱা নাই এয়া লোৱা পানী হেৰা এওঁৰ আমাৰ বাবেই দেৰি হ'ল 9 বাজিবৰে হ'ল যোৱাচোন সোনকালে ভাতকেইটা বনোৱা এওঁ আজি ইয়াতেই ভাতকেইটা খাই যাব নাই নাই আংকল মই এতিয়া ভাত নাখাওঁ একচুৱেলি মই এতিয়া যাওঁৱেই এই ৰ'বা অন্তত চাহ একাপ খাই যোৱা নাই নালাগে আণ্টি মই চাহ ইমান ভাল নাপাওঁ আজি তেজপুৰতে থাকিম কাইলৈ দিনতে এপাক আহিম হেৰা দুহিতাক মাতাচোন তাই বোলে মূৰৰ বিষ অন্তৰে মালিচ কৰি আছে হ'ব একো নাই তেওঁক ৰেষ্ট কৰিবলৈ দিয়ক বাৰু আংকল কাইলৈ আপুনি ঘৰত থাকিব নহয় অঁ থাকিম তেতিয়া কাইলৈ লগ পাম আপোনাৰ লগত মোৰ এটা বিশেষ কথা আছে আহোঁ ভাল বাৰু তই মোক কিয় ইয়াত এনেকৈ বহুৱাই থৈছ মই হ'লে একো বুজি পোৱা নাই বুজিব নালাগে মুঠতেতো ইয়াৰ পৰা নোলাবি কিন্তু মই ওলাই গ'লে কি হ'বনো কোন আহিছে কচোন কিয়নো ইমান প্ৰশ্ন কৰি আছ আহিছে কোনোবা যাক তই লগ কৰাটো ভাল নহয় তই কেনেকৈ জানিলি কাৰণ তেওঁক মই ভালকৈ চিনি পাওঁ সেই মানুহজনৰ লক্ষ্য উদ্দেশ্য মোৰ সকলো জনা আছে মৰমী অঁ মৰমী চাওঁ শুনাচোন কি কথা থাকিব পাৰে টকাখিনি ঘূৰাই বিচাৰিব নেকি বাৰু কওকচোন হেৰা বিক্ৰান্তে যে ক'লে কিবা বিশেষ কথা আছে বুলি কি কথা থাকিব পাৰে বাৰু এখেতৰ চিন্তা হৈছে কৈয়ে দিওঁ নেকি হেৰা কোৱাচোন তুমি কিবা অনুমান কৰিব পাৰিছা নেকি কি কথা থাকিব পাৰে বিয়াৰ কথা বিয়া জোন শুলেনে নাই খোৱা ড্ৰয়িং ৰুমতে বহি আছে তাইক মই শুবলৈ দি থৈ আহিছোঁ তাইক বুজাবা কাম কৰা সময়ত এনেকৈ চিন্তা কৰি থাকিলে তাই নিজৰে বিপদ হ'ব হয় দিয়ক আজি গৰম পানীখিনি তাইক গাত পৰা হ'লে কি দশা হ'লহেঁতেন বিয়াৰ বয়স নহওঁতেই বিয়া হ'ল এতিয়া আৰু সংসাৰৰ দুখ সহ্য কৰিব নোৱাৰিলে কেনেকৈ হ'ব বাৰু বিকে তোমাক ফোনত কি ক'লে আজি বোলে ঘৰলৈ নাহে কাইলৈহে আহিব ল'ৰা তেনেহ'লে ভালকৈ প্ৰেমত পৰিছে আগতে প্ৰেম নকৰাৰ কাৰণে বেয়া পাইছিলোঁ এতিয়া প্ৰেম কৰাৰ পাছত বেয়া পালে কেনেকৈ হ'ব মইনো বেয়া পালোঁ বুলি কেতিয়া ক'লোঁ মালা কি হৈছে তোৰ
বেয়া সপোন এটা দেখিছিলোঁ। ৰহ মই পানী এগিলাচ লৈ আহোঁ। নাই, নালাগে দে, তই শুই থাক। মা, তই আৰু বজাৰে বজাৰে চব্জি বিক্ৰী কৰিব যাব নালাগে। কিমান আৰু বাট কুৰিবাই থাকিবি? কিয়? কাম কৰি কৰি তোৰ যদি বেমাৰ হয় তেতিয়া কি হ'ব? তাতেতো তোৰ বয়সো হৈছে। এই চাগে সপোনতে মোৰ কিবা বেমাৰ হোৱা দেখিছে। বুজিছনে মই কি কৈছোঁ? মই কাম নকৰিলে ঘৰখন কেনেকৈ চলিব মালা? মই কৰিম কাম, মই পাৰিম নহয় মা। তই কি কাম কৰিবি? কি কৰিম কৰিম আৰু, মুঠতে তই কাম কৰিব নালাগে। তই ঘৰতে থাকি আৰাম কৰ মা। মই জানো তুমি ইচ্ছা কৰিলে সকলো কৰিব পাৰা। সেইকাৰণে তোমাক অনুৰোধ কৰিছোঁ, অন্তৰাৰ জীৱনটো সুখৰ কৰি তোলা। তাই বহুত কষ্টত আছে। অঁ, মই মানি লৈছোঁ তাই ভুল কৰিছে, কিন্তু সেই ভুলৰ শাস্তি তাই পাইছে। ইয়াতকৈ আৰু তাইক কষ্ট নিদিবা।